কংস ভয়ে কাম্পে অজ্ঞানীর মোর বুকু সেই অজ্ঞানীৰ ভয়ত কংসৰ ভয়ত আমি অজ্ঞানী দৈৱকীও কৈছে মই জ্ঞানী নহয় মই অজ্ঞানী মোৰ ভয় কঁপি আছোঁ আমি ভয়তে কংসৰ ভয় সেই বুলি কৈ দৈৱকীয়ে মনে মনে থাকিল কথাখিনি ক'লা কংসৰ কথাখিনি সিয়ে তোমাৰ শত্ৰু আৰু এতিয়া শ্ৰীকৃষ্ণই ক'ব বসুদেৱৰ দৈৱকী যে শুনা হে বসুদেৱৰ দৈৱকী তোমালোকৰ গৃহত কিয় মই আহিব কিয় মোক পালা তোমালোকে পুত্ৰ হিচাপে সমস্ত কথাখিনি তোমালোকক মই প্ৰকাশ কৰোঁ শুনা কৃষ্ণই ক'ব বসুদেৱৰ দৈৱকী গম পোৱা নাই ইতাহে গম পাব পূৰ্বজন্মত কি আছে কৃষ্ণই ক'ব পূৰ্বত আছিলা তুমি প্ৰিন্সি নামে হতি বসুদেৱ আছিলা তপা প্ৰজাপতি সৃষ্টি কৰিবাক ব্ৰহ্মা দুইক আদেখিলা শুনি দুয়ো প্ৰাণী ঘৰ তপ আচৰিলা যে পূৰ্বতে ফাৰ্ষ্ট জন্মত বসুদেৱৰ দৈৱকী ফাৰ্ষ্ট জন্মত তুমি আছলা প্ৰিন্সি নামে সতী তোমাৰ নাম আছিল প্ৰিন্সি আৰু বসুদেৱৰ নাম আছিল পুতপা পূৰ্বজন্ম মোক কেনেকৈ পালা এই আগৰ জন্মৰ কথা কৈছে সেইটো আৰু এই নন্দৰ যশোদা সেইটো নন্দ যশোদা সেইটো নন্দ আৰু যশোদা সেইটো পুতপা আৰু প্ৰিন্সি আছিল পূৰ্ব জন্ম এই আচল গুৰুৰ কথা কৈছে নন্দৰ নামটোৱে বাদ আছে এই দ্ৰোণ এই নন্দ যশোদা ধৰা আৰু সেই তাহুনৰ পুত্ৰ হিচাপে পাৱাৰ কাৰণে আশা কৰিছে ধ্যান কৰিছে বসুদেৱৰ দৈৱ এই যে নন্দ যশোদা এতিয়া কৈছে মই ডাকৰ যুগত কৃষ্ণ অৱতাৰ ধৰিম তেতিয়া তোমালোকৰ গৃহত ডাঙৰ হওঁ পুত্ৰ হিচাপে এই বৰ আছিল আৰু সেই প্ৰিন্সি আৰু পুতপাই ব্ৰহ্মাক তাতে দিছিল ব্ৰহ্মাই কৈছে যে তোমালোকে ঈশ্বৰ কৃষ্ণক স্তুতি কৰা আৰু ব্ৰহ্মাৰ আদেশ পাই সেই প্ৰিন্সি আৰু পুতপা ৰাজা আছিল দুয়ো ঘৰ তপ কৰিছিল ভগৱানক কৃষ্ণক পাৰ কাৰণে কেনেহেন ঘৰ তপ কৰিছিল ক'ব ভয় লগা একদম ইমান সাধ্য নহয় ইমান সাধ্য নাই নৰা আমি এক মিনিটে বহি নাপালোঁ কৃষ্ণ কথা শুনি ধেমালি নহয় এই বস্তুটো এটা তেতিয়াও ধেমালি নহয় ইতাততো নহয়ে তেতিয়াও ধেমালি নহয় যাইতে কৰিব পৰা নাছিল ইটাৰ সময় আৰু ইটাৰ সময়টো বেলেগ বেলেগ কহিলা হিম মহাৰুদ্ৰ বৃষ্টিপাত বাত বায়ু বক্ষী থাকা কত ভুঞ্জি পকাপাত আৰাধিলা মকতপ কৰি আখৰিখ বহি গইল দিব্য 12,000 বৰিখ আৰু কেনেহেন ঘৰ তপ কৰিছি ৰ'দ দিছি বৰষুণ দিছি বৰফ পৰিছি এনেকুৱা শাস্তি দি ধ্যান ভংগ কৰাৰ কাৰণে দি আছে নাই ধ্যান ভংগ নহয় তপ ভংগ নহয় ভগৱানে প্ৰমাণ চাই চাউলত ইমান তপ কৰিছে এই বাটা দিব এতিয়া আমাৰ কৃষ্ণ কথা শুনিও দিব এতিয়া আমি কৃষ্ণ কথা শুনি আছোঁ সেইকাৰণে যে বৈকুণ্ঠপুৰী তাতে মহেও কাম কৰিব আমাৰ ভকত ভক্তিবিলাকে সময়টো বুজি পোৱা নাই ভালকৈ আচলতে এই এটা উদাহৰণ দিয়া এই হেৰি এই
ৰেৱত আৰু ৰেৱতী ৰাজাৰ কথা ৰেৱত ৰাজাৰ কথা শুনছ না ৰেৱত আৰু ৰেৱতী